হাই নমস্কাৰ। অসমীয়া সমাজত বিহুৰ দিনা 101 বিধ শাক খোৱাৰ পৰম্পৰা আছে আমাৰ। বহাগ মাহত প্ৰায় সকলো গছতে কুমলীয়া পাত ওলায়। ঔষধি গুণসম্পন্ন খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰা সকলো গছ বন পাত ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰি। এই শাকৰ পাতবোৰৰ কোনো নিৰ্দিষ্ট বাছনি বা পৰিমাণৰ কোনো নিৰ্দিষ্ট জোখ নাই। ঠাই বিশেষে ৰুচি অনুসাৰে বহাগ মাহত উপলব্ধ হোৱা শাক পাতবোৰকে সাধাৰণতে খোৱা হয়। আমাৰ ফালে সাতেকি বুলি কোৱা হয়। আপোনালোকৰ ফালে কি বুলি জনা যায় নিশ্চয় জনাব। আমাৰ অসমীয়া সমাজৰ এইটো এটা পৰম্পৰা। বিহুত খাব লাগে ঔষধি শাক পাচলি। নমস্কাৰ।